আপোনালোক সকলোকে নমস্কাৰ জনাই আজি আকৌ অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজি মই দেখুৱাইছোঁ এয়া আপোনালোকক মোৰ নিজৰ ঘৰৰ খেতিৰ নেচেৰা মাহ, কিছুমানে ইয়াক ডাংবৰী বুলিও কয়। দেখিবলৈ পাৰিছে কি সুন্দৰকৈ লাগিছে চাওকচোন। ইয়াতে যথেষ্টখিনি এটা গুটিৰ পৰা হোৱাই এডাল গছতে কিমান লাগিছে চাওকচোন, গুৰত ভৰ্তি হৈ আছে। আৰু ইয়াৰ পৰা মই যথেষ্টখিনি ছিঙিও আছোঁ। প্ৰায় এদিনৰ মূৰে মূৰে ইয়াৰ পৰা ছিঙিব পৰা যায়। যথেষ্টখিনি লাগিছে, যথেষ্টখিনি। আপোনালোকে ঘৰত কৰি চাবচোন এই নেচেৰা মাহৰ খেতি। ইয়াৰ মই জাতটো কৈ দিছোঁ আপোনালোকক। মই এইটো জাত হয়, এইটো ৱেষ্ট কোম্পানীৰ মেৰী গ্ৰীণ বুলি আছে। এই মেৰী গ্ৰীণ প্ৰজাতিৰ হয়। চাওক কি সুন্দৰকৈ লাগিছে। মই যথেষ্টখিনি কৰিছিলোঁ, প্ৰায় আধা কঠামান মাটি কৰিছিলোঁ, কিন্তু মই এনেকৈ হেন্দালি বা খুটি পুটি দিব পৰা নাছিলোঁ, যাৰ ফলত তাতে এতিয়া লাগি আছে, কিন্তু ইয়াতকৈ অলপ কম লাগি আছে তাতে, কাৰণ তাতে মাটিতেই লাগি আছে। মই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন বাৰু কি ধৰে মাটিতে লাগি আছে। এইবিলাক দেখিবলৈ পাৰিছে, মাটিতে কি সুন্দৰ সুন্দৰ দীঘলকৈ লাগি আছে। কিন্তু মাটিত কৰিলে অকণমান ভাজোৱা হৈ যায় বস্তুবিলাক, এনেকৈ ভাজ লৈ যায়, ভাজ লয়। কিন্তু এনেকৈ হেন্দালি বা খুটি পুটি দিলে কোনো ধৰণৰ ভাজ নলয়, বৰ ধুনীয়া দীঘল দীঘল হৈ যায়। চাওক কি সুন্দৰ সুন্দৰ হয়। এইবিলাক আজি ছিঙিম, মুঠা কৰি এক পোৱা থাকিব। এই এক পোৱাত 10 টকাকৈ পোৱা যায়। ইয়াতে চাওকচোন কি সুন্দৰ প্ৰজাতি। এডাল টুকুনাতে বা এপাহ ফুলৰ পৰা এই এডাল ঠানিত 3-4 ফুল হৈ একেলগে 3ডাল নেচেৰা লাগিছে। ইয়াতে 2ডাল লাগিছে, এনেকৈ 2-3ডাল এনেকৈ লাগিবলৈ আৰম্ভ কৰিছে। চাওক কি সুন্দৰ। বৰ বিশেষ আৰু ক'বলগীয়া একো নাই নেচেৰা খেতিৰ বিষয়ে। আপোনালোকে নিজে কৰিব বুলি আশা কৰোঁ। আৰু সকলোৱে জানেই যে নেচেৰা যথেষ্টখিনি লাগিব আৰম্ভ কৰে যেতিয়া এই নেচেৰা মাহৰ খেতি এনেকৈ হেন্দালিত কৰা হয়। আশা কৰোঁ মোৰ এই খেতিডৰা দেখা পাই আপোনালোকৰ সকলোৱে ভাল পাব, অলপ হ'লেও মনত উৎসাহ পাব যে আমিও ঘৰত অলপ কৰোঁ খাবৰ কাৰণে। সেই উদ্দেশ্যৰেহে মই এই ভিডিঅ'টো ইউটিউবত আপলোড কৰিলোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা ঘৰতে কৰা খেতিবিলাক আপোনালোকৰ মাজত দেখুৱাই থাকিব পাৰোঁ। 2-এটা কথা আপোনালোকৰ পৰাও মই জানিব পাৰোঁ কমেণ্টৰ জৰিয়তে। আজিলৈ ইমানেই, ধন্যবাদ।